মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নতুন এটা টপিক আলোচনা কৰিম। সেইটো হৈছে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাই কেনেকৈ ভাৰসাম্যতা লাভ কৰে। আগৰ আমি ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ উপভোক্তা ভাৰসাম্যতা কি, উপযোগিতা কি, উপযোগিতা প্ৰকাৰ, উপভোক্তা কি, এইসমূহ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি আমি ভিডিঅ'টোত চাম যে উপভোক্তা এজনে এটা সামগ্ৰীৰ বিভিন্ন গুণসমূহ উপভোগ কৰি কেতিয়া ভাৰসাম্যতা লাভ কৰে। কুৱেশ্যনটো ঠিক তেনেকৈ এনেকৈ আহিব যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাই কেনেকৈ ভাৰসাম্যতা লাভ কৰে ব্যাখ্যা কৰা। 4 বা 6 মাৰ্কৰ কাৰণে পৰীক্ষাত এইটো আহে। প্ৰথমতে চাবা যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তা এজনে ভাৰসাম্যতা লাভ কৰিবলৈ দুটা চৰ্ত পূৰণ কৰিব লাগিব। প্ৰথমটো চৰ্ত হ'ল MU ইজিকেল P, অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি ইজিকেল প্ৰাইচ। অসমীয়াত যাক কোৱা হয় প্ৰান্তিক উপযোগিতাটো কাৰ সমান হ'ব লাগিব? দ্ৰব্যটোৰ দৰৰ সমান হ'ব লাগিব। অৰ্থাৎ যিটো দৰত তুমি দ্ৰব্য সামগ্ৰীসমূহ ক্ৰয় কৰিছে বা উপভোগ কৰিছে, সেইটো কি হ'ব লাগিব? প্ৰান্তিক উপযোগিতা পৰিমাণৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। এইটো ফাৰ্ষ্ট কণ্ডিশ্যন, প্ৰথম চৰ্ত। দ্বিতীয় চৰ্তটো হৈছে এটা দ্ৰব্যৰ অতিৰিক্ত গুণসমূহ যেতিয়া উপভোগ কৰি থাকিব, তেতিয়া প্ৰান্তিক উপযোগিতাটো কি হ'ব? ক্ৰমান্বয়ে, অৰ্থাৎ লাহে লাহে কি আহিব? হ্ৰাস পাই আহিব। এই দুটা চৰ্ত কি হ'ব লাগিব? যেতিয়া পূৰণ হ'ব, তেতিয়া কি উপভোক্তাজনে এটা দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব? ভাৰসাম্যতা লাভ কৰিব। প্ৰথমতে এইখিনি আমি কি তালিকাৰ চিত্ৰৰ সহায়ত আলোচনা কৰিম। প্ৰথমতে তালিকাটো চোৱা। চাপোজ এইটো হ'ল মিঠাইৰ কি 5টা গোট, অৰ্থাৎ উপভোক্তাজনে 5টা মিঠাই ক্ৰয় কৰিছে কিমান টকা দৰত? 6 টকা দৰত। অৰ্থাৎ মিঠাইটোৰ চাইজ, কোৱালিটি, গুণ এইবিলাক কি সমান, সেইকাৰণে কি প্ৰাইচটো সমান হৈছে। মানে সকলোকেইটা যিটো মিঠাই খাব উপভোক্তাজনে সেইটো সমান আকৃতিৰ, সমান গুণসম্পন্ন। এতিয়া প্ৰথমটো মিঠাই খাই পেলাই উপভোক্তাজনে কিমানখিনি উপযোগিতা লাভ কৰিছে? 10 ইউটিলছ, কাৰণ এইটো একক আমি কি বুলি ধৰি লৈছোঁ? ইউটিলছ বুলি। দ্বিতীয়টো মিঠাই খাই পেলাই বা উপভোগ কৰি উপভোক্তাজনে কিমান? 8 একক, অৰ্থাৎ প্ৰান্তিক উপযোগিতাটো লাহে লাহে কমি আহিছে। তৃতীয়টো মিঠাই উপভোগ কৰি 6 একক পাইছে উপযোগিতা। চতুৰ্থটো 4 আৰু পঞ্চমটো খাই পেলাই 2। কাৰণ কি উপযোগিতা যদিও এটা মানসিক ধাৰণা, মাৰ্শ্বালে কৈছিল কি ইয়াক আমি সংখ্যাগতভাৱে প্ৰকাশ কৰিব পাৰোঁ আৰু ইয়াক পৰিমাপ কৰিব পাৰোঁ বুলি ধৰি দিছে। সেই মাৰ্শ্বালৰ ধাৰণা অনুযায়ী আমি সংখ্যাগতভাৱে ইয়াত পৰিমাপ কৰিছোঁ। এতিয়া কথা হ'ল যে উপযোগিতা বা প্ৰান্তিক উপযোগিতাটো লাহে লাহে কিয় কমি আহি গৈ আছে, কিয় কমি গৈ আছে? এইটো এটা স্বাভাৱিক ধাৰণা যে মানুহ এজনক যেতিয়া প্ৰথমটো মিঠাই দিয়া হ'ব খাবলৈ, তেওঁ খাই পেলাই যিমানখিনি সন্তুষ্টি লাভ কৰিব, দ্বিতীয়টো খাই পেলাই ঠিক সিমান সন্তুষ্টি লাভ নকৰে। কাৰণ প্ৰথম যেতিয়া মিঠাই খাব, সি বহুত আগ্ৰহে সেই মিঠাইটো খাব, কাৰণ আৰু সেইটোৰ প্ৰতি তেওঁৰ লোভটো বেছি থাকিব। সেইকাৰণে তেওঁ প্ৰথমটো মিঠাই খাই পেলাই যিটো সন্তুষ্টি লাভ কৰিব, সেইটো বেছি সন্তুষ্টি লাভ কৰিব, সৰ্বাধিক সন্তুষ্টি লাভ কৰিব। দ্বিতীয়টো অলপ কমি আহিব সন্তুষ্টি, কাৰণ তেওঁ ইতিমধ্যে এটা মিঠাই খাইছে। তৃতীয়টো খাই পেলাই আৰু অলপ কমি আহিব। চতুৰ্থটো খাই পেলাই আৰু এনেকৈ খাই গৈ থাকিলে এটা সময়ত প্ৰান্তিক উপযোগিতাটো কি হ'ব? শূন্য হ'ব। আৰু তাৰপিছত যদি আকৌ খাবলৈ দিয়া হয়, তেওঁ ঋণাত্মক হ'ব বুলি কোৱা হয়। অৰ্থাৎ প্ৰান্তিক উপযোগিতা কি হয়? এটা সময়ত গৈ শূন্য হয় আৰু তাৰপিছত কি হয়? ঋণাত্মক হয়। আমি ইমানকেইটা ইয়াত দেখুওৱা নাই, ইয়াত দেখুৱাইছোঁ খালি কি যে প্ৰান্তিক উপযোগিতাটো কি হয়? লাহে লাহে কমি গৈ থাকে। এতিয়া হৈছে এই তালিকাৰ পৰা আমি কোনটো অৱস্থাত আমি ভাৰসাম্যতা বা উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিব? ইয়াতে কি হৈছে? প্ৰথম কণ্ডিশ্যনটো কি আছিল? মাৰ্জিনেল ইউটিলিটি ইজিকেল P হ'ব লাগিব, অৰ্থাৎ প্ৰান্তিক উপযোগিতাটো কাৰ সমান হ'ব লাগিব? প্ৰাইচৰ সমান, অৰ্থাৎ দৰৰ সমান হ'ব লাগিব। এই তালিকাৰ কোনটো এইটো কণ্ডিশ্যন ফুলফিল হৈছে, এইটো আমাৰ চাব লাগিব। প্ৰথমটো প্ৰাইচ আৰু মাৰ্জিনেলিটি মিলা নাই। প্ৰাইচ কিমান আছে? 6 আৰু মাৰ্জিনেল ইউটিলিটি কিমান আছে?
10 অর্থাৎ দহৰ আছে আমাৰ 6 আৰু প্ৰান্তিক উপযোগিতা 10 দ্বিতীয়টো 6 and 8 এটো মিলা নাই তৃতীয়টো গুড যেতিয়া উপভোক্তাজন উপভোগ কৰিছে তেতিয়া চাবা প্ৰাইস আছে কিমান 6 মাৰ্জিন ইউটিলিটি 6 অৰ্থাৎ সমান হৈছে এই কন্ডিশনটো ফিল আপ কৰিছে বা ফুলফিল হৈছে প্ৰাইস আৰু মাৰ্জিন ইউটিলিটি কি হৈছে সমান হৈছে প্ৰথমটো কন্ডিশন ফুলফিল হল এতিয়া আমাৰ দ্বিতীয় কন্ডিশনটো ফুলফিল হলে এইটো আমি কি বাৰম্য অৱস্থা বা ইকুইলিব্ৰিয়াম পজিশন ধৰি লব পাৰো এতিয়া চাব লাগিব আমাৰ দ্বিতীয় নম্বৰ কন্ডিশনটো ফুলফিল হৈছে নে নাই দ্বিতীয় নম্বৰ কন্ডিশনটো সব কি কৈছে যে প্ৰান্তিক উপযোগিতা কি হ'ব লাহে লাহে কমি আহি গৈ থাকিব ইয়াত কি হৈছে 6 ৰ পৰা 4 হৈছে 4 ৰ পৰা 2 অৰ্থাৎ লাহে লাহে কমি গৈছে এই কন্ডিশন অৰ্থাৎ ইয়াত দ্বিতীয় কন্ডিশনটো দ্বিতীয় শৰ্তটো কি হৈছে ফুলফিল হৈছে অৰ্থাৎ উপভোক্তাজনে যেতিয়া 3 নম্বৰ গুটটো উপভোগ কৰিব তেতিয়া সেই অৱস্থাত সেই গুটটো উপভোগ কৰাৰ ফলত উপভোক্তাজনে কি কৰিব বাৰম্যতা লাভ কৰিব অৰ্থাৎ 3 নম্বৰ গুট উপভোগ কৰি উপভোক্তাজনে বাৰম্যতা লাভ কৰিব এটো হল বাৰম্যতা অৱস্থা এটো হল তালিকাৰ সহায়ত আমি এইখিনি আলোচনা কৰিলো এতিয়া আমি কি কৰিম ডায়াগ্ৰামৰ সহায়ত এইখিনি বস্তু আলোচনা কৰিম এতিয়া চাবা নেক্সট ডায়াগ্ৰামত এই এক্স অক্ষটোক কোৱা হয় এক্স অক্ষ ধৰিলো হয় এক্স অক্ষ বুলি ইংৰাজীত যাক কোৱা হয় হৰাইজন্টেল এক্সিস আৰু এটুক কোৱা হয় y অক্ষ বা y এক্সিস বা ভাৰ্টিকেল এক্সিস বুলি ইংৰাজীত কোৱা হয় প্ৰথমতে চাবা এক্স অক্ষত আমি কি ধৰি লৈছো দ্ৰব্যৰ একক এই দ্ৰব্যৰ যিবিলাক একক আছে অৰ্থাৎ পাঁচটা একক পাঁচটা দ্ৰব্য কি হৈছে দ্ৰব্যৰ পাঁচটা একক কি হৈছে উপভোক্তাজনে উপভোগ কৰিছে সাপোজ এটো মিঠাই ধৰিলো হয় আৰু ভাৰ্টিকেল এক্সিস অৰ্থাৎ y অক্ষত কি ধৰিলো হৈছে প্ৰান্তিক উপযোগিতা ধৰিলো হৈছে প্ৰান্তিক উপযোগিতা যিখিনি আছিল 10 8 এইখিনি আমি কি y অক্ষত বহাম এতিয়া চাবা তালিকাৰ পৰা চাবা কি আছে প্ৰথম এককটো যেতিয়া উপভোক্তাজনে উপভোগ কৰিছিল দৰ কিমান আছিল 6 আৰু মাৰ্জিনাল ইউটিলিটি কিমান 10 অৰ্থাৎ ইয়াতে প্ৰথমতে আকৌ চাবা ইয়াতে কি হৈছে পাঁচটা একক আমি বা উপভোক্তাজনে কি কৰিছিল উপভোগ কৰিছিল পাঁচটা একক ধৰিলো হল সমান সমান গ্যাপ দি প্লাই 5 লিখিলে এটুত কি হৈছিল মাৰ্জিনাল ইউটিলিটি 2 4 6 8 10 ইয়াত লিখা 2 4 6 8 10 লিখা হল এতিয়া চাবা প্ৰথমটো একক উপভোগ কৰি উপভোক্তাজনে কিমানখিনি ইউটিলিটি পাইছিল প্ৰান্তিক উপযোগিতা 10 অৰ্থাৎ প্ৰথমটো গুড উপভোগ কৰি উপভোক্তাজনে কিমানখিনি উপযোগিতা লাভ কৰিছে প্ৰান্তিক উপযোগিতা 10 কত আছে এই লেভেলত যোৱা এটো কত 10 আছে ইয়াত এটা বিন্দু দিয়াৰ বিন্দু নাম দিয়া সাপোজ নাম দিয়া হল এ দ্বিতীয়টো গুড উপভোগ কৰি উপভোক্তাজন কিমানখিনি উপযোগিতা লাভ কৰিছে প্ৰান্তিক উপযোগিতা 8 কত আছে ইয়াত এটো সমান যোৱা এটো সমান কত এটো এটা পয়েন্ট দিয়া বি ঠিক তেনেকৈ তৃতীয়টো গুড উপভোগ কৰি উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা কিমান আছিল 6 কত আছে ইয়াত এটো সমান কৈ এটো সমান এটো পয়েন্ট দিয়া সি ঠিক তেনেকৈ 4 নম্বৰ গুডটো উপভোগ কৰি কিমান পাইছিল 4 জায়গাত যোৱা ঠিক 5 নম্বৰটো উপভোগ কৰি 2 অৰ্থাৎ এই এ বি সি ডি ই এই চাৰিটা যেটো আমি বিন্দু পালো বিভিন্ন সংযোজন অৰ্থাৎ উপভোক্তাজনৰ বিভিন্ন সংযোজন সমূহ দেখুৱা হৈছে অৰ্থাৎ প্ৰথমটো উপভোগ কৰি ইমানখিনি উপযোগিতা লাভ কৰিলে দ্বিতীয়টো গুড উপভোগ কৰি ইমানখিনি উপযোগিতা লাভ কৰিলে এই সংযোজন সমূহৰ অৰ্থাৎ বিভিন্ন যেটো বিন্দু আমি নামকৰণ কৰিছো এ বি সি ডি ই আকাৰত এইসমূহ যেতিয়া সংযোগ কৰা হ'ব আমি এটা কি ৰেখা পাম এটো এটা ৰেখা পালো এতে কৈছে ইয়াত কত বাৰম্যতা লাভ কৰিব বাৰম্যতাৰ কন্ডিশনটো কি আছিল প্ৰথমতে প্ৰাইস ইকুৱেল এমসি অর এমসি ইকুৱেল প্ৰাইস হ'ব লাগিব কত হৈছে এটো আমাৰ প্ৰথমতে চাব লাগিব যে প্ৰাইস কিমান আছিল 6 টকা প্ৰান্তিক উপযোগিতা কিমান আছিল 6 কি হ'ব লাগিব
দৰ কিমান আছিল 6 টকাকৈ প্ৰত্যেকটো তাৰ পৰা 6 টকাকৈ প্ৰান্তিক উপযোগিতা কিমান হ'ব লাগিব 6 যেতিয়া হ'ব সেই অৱস্থাটো কি হ'ব ভাৰসাম্যতা অৱস্থা হ'ব অৰ্থাৎ 6 কত হৈছে এইটো অৱস্থা 6 কিমান নম্বৰ গোট উপভোগ কৰি 3 নম্বৰ গোট উপভোগ কৰি অৰ্থাৎ এইটো অৱস্থা কি প্ৰথমটো যেটো শৰ্ত হেতু এই সি বিন্দুত পূৰণ হৈছে দ্বিতীয়টো শৰ্ত কি আছিল যে প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহিব এটা চতুৰ্থ নম্বৰ গোটটো উপভোগ কৰি উপভোক্তাজনে কি আছিল প্ৰান্তিক উপযোগিতা 4 পঞ্চমটো উপভোগ কৰি 2 অৰ্থাৎ প্ৰান্তিক উপযোগিতা লাহে লাহে কমি আহিছে অৰ্থাৎ এই সি বিন্দুত কি হৈছে দুয়োটা কন্ডিশন ফুলফিল হৈছে অর্থাৎ সি বিন্দু হয়েছে কি উপভোক্তাজনৰ এটা দ্ৰব্যৰ ক্ষেত্ৰত কি ভাৰসাম্য অৱস্থা এইখিনি কথা আমি কি কৰিলো এই ডায়াগ্ৰামত এইখিনি কথা তলত লিখিব লাগে তেতিয়া হলে কি আমাৰ এনসারখিনি হৈ যাব ঠিক আছে আজি এইখিনি নেক্সট ক্লাছত আমি বাকিখিনি পঢ়াম